কৃষ্ণ আমি পোনপ্ৰথমতেই গুৰু পৰমেষ্ঠি গুৰু সমন্বিত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ সাক্ষাৎ মন্নত স্বৰূপ শ্ৰীমদ ভাগৱতোক্ত ব্ৰহ্মবিদ্যাৰ লক্ষ্যস্বৰূপ জ্ঞানেন্দ্ৰ মুনীন্দ্ৰ সকলোৰো যি ধ্যানৰ মূল কেন্দ্ৰবিন্দু সেই ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ অভয় চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই যে মৰাণ ২ নং ৰাণীপথ পিয়লি নগৰ অঞ্চলৰ ৰাইজৰ সদ্ভাৱনা সদ উদ্দেশ্য যি ৪ দিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ উদ্দেশ্য কৰি যি অনুষ্ঠান অনুষ্ঠিত হৈছে সেই পবিত্ৰ শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন যজ্ঞৰ লগত উদ্দেশ্য কৰি এই স্থূল বৈকুণ্ঠ স্বৰূপ হৰিগৃহত ইতিমধ্যেই আজি ২টি দিৱসৰ পূৰ্বে ইয়াত উপবিষ্ট হোৱা উপব্যাস স্বৰূপ পাঠেকী প্ৰভু সমস্ত বৈকুণ্ঠৰ বাৰিষত স্বৰূপ আপোনাৰ সদভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপীসতী আই মাতৃসকল আৰু ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবধূ বন্ধুসকল সমন্বিতে আমাৰ কাষতে উপবিষ্ট হোৱা শ্ৰদ্ধাৰ কিন্তু প্ৰভু আৰু স্বৰ অচৰ ৰূপত এই সমগ্ৰ ভূমণ্ডলতে ব্যাপ্ত হৈ থকা ঈশ্বৰ সৃষ্ট প্ৰতিটি জীৱৰ প্ৰতি আমি সশ্ৰদ্ধ প্ৰণিপাত অৰ্পণ কৰিছোঁ। আজি যদিও আপোনালোকৰ সন্মুখত আমি শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ বাবে আসন গ্ৰহণ কৰা হৈছে, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই কথা আমি আপোনালোকৰ আগত স্বীকাৰ কৰাটো প্ৰয়োজনীয়তা বোধ অনুভৱ কৰা গৈছে যে আমাৰ কথাখিনি শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা নহয়। কিয়নো শ্ৰীমদ ভাগৱত এনে এভাগ নিগম শাস্ত্ৰ যি মহাভাগৱত শাস্ত্ৰৰ জ্ঞানৰ কথা চৰ্চা কৰিবলৈ যাওঁতে স্বয়ং ভগৱন্তৰ জ্ঞানৰ অৱতাৰ ব্যাসদেৱীও ৪ বেদ ১৪ শাস্ত্ৰ কৰাৰ পাছতহে প্ৰাপ্ত কৰিব পাৰিছিল। আৰু যি মহাভাগৱত শাস্ত্ৰৰ জ্ঞানৰ বাবে স্বয়ং সেই কৃষ্ণ দ্বৈপায়ন বেদব্যাসেও তেওঁৰ পুত্ৰ শুকদেৱৰ সন্মুখত বহি সেই ভাগৱত কথা শুনিছিল। আৰু সেই মহাভাগৱত শুকদেৱৰ পৰা এই বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ জ্ঞান প্ৰাপ্ত কৰিবলৈ জম্বুদ্বীপৰ অধিপতি মহাৰাজ পৰীক্ষিতে জীৱনৰ সৰ্বস্ব ত্যাগ কৰি তেওঁৰ সন্মুখত আসন গ্ৰহণ কৰিছিল। গতিকে আমিতো ত্যাগ একোৱেই কৰা নাই। গতিকে বিনা ত্যাগৰ এটা জীৱনত থাকি জীৱনৰ এই সময়ত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা কৰাটো কোনো পধ্যেই আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু যেতিয়া আমাৰ সমাজতে এটা প্ৰথা আছে যে ভগৱন্তক প্ৰাপ্তিৰ মাৰ্গ হিচাপত ৩টি মাৰ্গৰ কথা কোৱা যায়, কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। যদিও কৰ্ম মাৰ্গক পৃথককৈ দেখুওৱা হৈছে, কিন্তু কৰ্ম জ্ঞান মাৰ্গতো আছে, ভক্তি মাৰ্গতো আছে। অৰ্থাৎ মূলতঃ ৰূপ দুটাই, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ। জ্ঞান মাৰ্গৰ সহজ দৰ্শনটোৱে হৈছে কি যে প্ৰথমতে মই জানিম, জনাৰ পাছতহে মই মানিম, নজনাকৈ মই একো নাজানো। কিন্তু সমস্যাটো আছে ক'ত যে সকলো কথা মই নিজৰ বুদ্ধি বিবেকে যে জানিবই পাৰিম সেইটো জৰুৰী নহয়। সেইবাবে কোনোবাখিনিত অকণমান জ্ঞান মাৰ্গক উপেক্ষা কৰা হয়। ভক্তি মাৰ্গ য'ত কোৱা হয় যে প্ৰথমতে মই মানিম, মানিলে আপোনাৰ আপুনি জানিব। ল'ৰা ছোৱালীয়েও পিতৃ মাতৃক প্ৰথমতে মনাটো প্ৰয়োজন, মানিলেহে জানিব পাৰে তাৰ স্নেহ মৰম ভাল পায়, নহয় জানো? ঠিক তেনেদৰে ভগৱন্তৰ ক্ষেত্ৰতো প্ৰথমতে মনাটো প্ৰয়োজন। কেতিয়াবা দেখা যায় ন, কোনোবাখিনি যুক্তিটো গুচি আহে, নেদেখিলে কিয় মানিম, ক'ত দেখিছোঁ, কোনে দেখাব পাৰিব? সেই প্ৰসংগটো ভক্তি মাৰ্গত প্ৰথমতে স্বীকাৰ কৰিব লাগিব। গাইজানীৰ পৰা খীৰাই অনা গাখীৰকণতে ঘিউ থাকে, কিন্তু আমি চকুৰে চাই তাত ঘিউকণ উলিয়াব নোৱাৰোঁ যেতিয়ালৈকে তাৰ এটা সঠিক পদ্ধতি অৱলম্বন কৰা নহয়। ঠিক তেনেদৰে ভগৱন্তৰ ক্ষেত্ৰত যেতিয়ালৈকে সঠিক পদ্ধতিটো অৱলম্বন কৰা নাযায় তেতিয়ালৈকে তেওঁক জনাটো, বুজাটো, ধাৰণা কৰাটো জীৱৰ পক্ষে সম্ভৱ নহয়। আৰু তাৰ বাবে প্ৰয়োজনীয় মূল বিষয়টোৱেই হৈছে ঈশ্বৰৰ ওচৰত সমৰ্পণ। লৌল্যুক্যম একবাপী মূল্যম জন্ম কৌটি সুকীৰ্তিম নলভ্যতে। যে ভগৱন্তৰ ওচৰত বিনা সমৰ্পণত যদি অনন্ত কোটি জন্মও পাৰ হৈছে তেতিয়াহ'লেও তেওঁক জনা সম্ভৱ নহয় যদি তেওঁৰ সন্মুখত সেই সমৰ্পণ ভাৱটো অহা নাই। জ্ঞানত কেতিয়াবা সমৰ্পণ ভাৱটো নাহিব পাৰে, কাৰণ কেতিয়াবা কি হয়, জ্ঞানো অহংকাৰৰ কাৰণ হয়। এতিয়া মই ভাবিব পাৰোঁ মই ভাগৱত পঢ়ি পেলাই মই ভাগৱতৰ কথা বুজিছোঁ, সেইকাৰণে মই ভাগৱত ব্যাখ্যা কৰিব পাৰিছোঁ, তাকে মোক মানুহে মাতিছে, মই মানুহৰ আগত মই ভাগৱত ব্যাখ্যা কৰিব পাৰিছোঁ বুলি মই ভাগৱতৰ কথা বুজিছোঁ, মই ডাঙৰ ডাঙৰ মানুহৰ আগত ভাগৱতৰ কথা কৈছোঁ। এই কথাটো মনলৈ আহিবলৈ ছেকেণ্ডতকৈ কম সময় লাগে, কিন্তু মই নাজানো বুলি ক'বলৈ গ'লে গোটেই জীৱনটো কম হৈ পৰে। সেইকাৰণে কয় যে জ্ঞানত কোনোবাখিনিত অকণমান অহংকাৰৰ প্ৰাধান্যতাটো আছে, অহংভাৱটো আহে।
আৰু মই মোৰ ভাৱটো ইমান শক্তিশালী ভাৱ যে মাতৃ যশোদায়ো ভগৱান কৃষ্ণক মানিবলৈ যাওঁতে মাতৃ যশোদাৰ মনত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, পৰনিন্দা, পৰচৰ্চা তেনেধৰণৰ কোনো ধৰণৰ বেয়া ভাৱ বা অসৎগুণ নাই। কিন্তু দোৱানোলে তেওঁ নোৱাৰিছিল। 1 লাখ গৰুৰ পঘাৰী মাতি ভগৱানক বান্ধিব নোৱাৰিব। এইখিনি কোনোবাখিনি দেখুৱাইছে। এই দোৱানোল কি? আমি দোৱানোলতে ভগৱন্তৰ পৰা আঁতৰত থাকি যাওঁ যে মই মোৰ ভাৱটো, মই মোৰ শব্দটো। আৰু গোটেই দিনটোচোন মই মোৰ শব্দটো নোহোৱাকৈ আমাৰ দিনটো নচলে। সেইবাবে মহাপুৰুষে এটা বৰ সুন্দৰ ব্যৱস্থা কৰিলে। বাকীটো জীৱনটোত আমি মই মোৰ শব্দটোৰে প্ৰয়োগ নকৰাকৈ নোৱাৰিম। সেইকাৰণে অকণমান সময় ৰাখিলে দিনটো। যিকণ সময়ত মই মোৰ শব্দটো সংসাৰৰ ক্ষেত্ৰত প্ৰয়োগ নহয়, ভগৱানৰ ক্ষেত্ৰতহে প্ৰয়োগ হ'ব। পুৱা গধূলা পূৰ্বতেতো ত্ৰিসন্ধ্যাৰ বিধান আছিল। আজিকালি ত্ৰিসন্ধ্যা সম্ভৱ নহয়। সেইকাৰণে অন্তত দ্বিসন্ধ্যা, পুৱা সন্ধ্যা আৰু গধূলা সন্ধ্যা। সেইকণ সময় ঈশ্বৰৰ সন্মুখত গৈ স্বীকাৰ কৰে যে মই কোন হয়। তেওঁৰ সেৱকৰ সেৱকৰ সেৱকৰো সেৱক। স্বয়ং মহাপুৰুষে যেতিয়া নিজক কৈছে যে গোপী ভট্টা পদকমলৰ দাসৰো দাস টান দাস হৈ লোৱা। গোপী ভট্টা পদকমলী দাসো দাসানো দাসন দাস। আমি তেতিয়াহ'লে ক'লো আমাৰ স্থিতিটো কি? আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাইতো সেই কথাটো আৰু একো আগুৱাইহে ক'লে যে মই কোন? ঈশ্বৰৰ সেৱকৰো সেৱকৰো সেৱক। সেৱক বুলি ক'লে অকণমান কোনোবাখিনিত ভাৱ এটা থাকিব পাৰে ন। মহাপুৰুষে তাতকৈ ওপৰত গৈ কৈ দিলে কি? মানুহ কি? ব্ৰহ্মাসৰ পুৰন্দৰ জাকেৰি চাকৰ। এতিয়া চাকৰ শব্দটো আমাৰ সমাজত অকণমান নিগেটিভ চেঞ্চত যেতিয়া ঈশ্বৰ গুৰু হৈ যাব তেতিয়া গুৰু সন্মান নাথাকে। মই নিজে গুৰু হৈ গ'লো। এই মাৰ্গটোত কি দিয়া হৈছে যে সদায় শিষ্য হৈ যায়। শাস্ত্ৰটি শিষ্য যাক শাসন কৰিব পাৰি তেৱেই শিষ্য। সেইবাবে জীৱনত প্ৰয়োজন। কাৰণ মহামুনি বেদব্যাসেও গুৰু আৰ্হি ত্যাগ কৰি একো উপাসনা কৰে। শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কওঁতে তাতো এটা আৰ্হি আছে। শ্ৰৱণন্তু গুৰুপূৰ্ব মননম তদনন্তৰ নিদিধ্যাসন মিত্ৰে তত্ত্ব জ্ঞান পূৰ্ণ বুদ্ধস্য লক্ষণ। প্ৰথম বোলে গুৰুমুখে শুনিব লাগে। হয়নে? গুৰুৰ মহিমা প্ৰকাশ কৰিতো ইমান এটা ভাৱ প্ৰকাশ কৰা হৈছে গুৰুগীতাৰ। এখনৰ স্থিতিটো স্ফটিকৰ স্তম্ভটো ভক্ত প্ৰসাদে ভগৱন্তক দেখিছে। আমি স্ফটিকৰ স্তম্ভত বাদেই দিওঁ মানুহৰ ভিতৰতে দেখোঁ। তাৰপিছত এখনে বুলি কেনেকৈ কয়? তাৰ পৰা মই কোনোবাই এখনে বুলি কৈছে তাত মই প্ৰশ্ন উত্থাপন কৰিব বিচৰা নাই। সেইটো ভাৱনা নহয়। কিন্তু এই বিষয়টোলৈ বহুত ভুল ধাৰণা নাই। এখনে মানে একনে নাই। হয়, আমি যেতিয়া এজনকেই স্বীকাৰ কৰিছোঁ তেতিয়াহ'লে আপোনাক দেখিলেও মই আপোনাক ভিন্ন দেখিলেও মই এককেই দেখিব লাগিব। এজনহে আছে, ভিন্ন তাত হয়নে? চবেই বস্তু এইকণ চল মিত্ৰ বহুধা বল। এজনে কিন্তু মিত্ৰজনে বহুত নামে যে এজন মই ভিন্ন তাত দেখা নাই। কৃষ্ণকেই দেখিছোঁ। সেইটো একৰ দিছে। কিন্তু নহয় বোলে কৃষ্ণ ইয়াতহে আছে। এইডোখৰ কৃষ্ণ নাই, এইডোখৰ কৃষ্ণ নাই। তাৰ পৰা ভগৱানক লিমিটেড কৰা হয় ন। সেইটো যেতিয়া এজন ঈশ্বৰ এজনেই থাকে সকলো নমস্য সকলো। ঘৰৰ মূলজন সদায় মূলজনৰ স্থানত পুতকো বহিব নোৱাৰে। হয়নে? কিন্তু বাকী সকলোকে সন্মান কৰিব লাগিব। সেইটো সত্যি প্ৰাথমিক চিন্তা। ইয়াত আৰু ধৰ্ম বস্তৱাৰ কথা নাথাকে। নহ'লে বহুতে আনৰ দেৱী দেৱ ইত্যাদি কৰি ধেৰ এনেকুৱা ধৰণৰ কিছুমান কথা কৈ থাকে। তেতিয়াহ'লে সেই কথাটো মানি নল'ম। ইয়াত যদি আনৰ দেৱী দেৱতা বুলি সেই কথাটো প্ৰসংগটো যেনেকৈ মানিলে বিহন নকৰিবা, মূৰ্তিবোৰ এটা নাম নকবা, তেতিয়া ভক্তি ব্যৱচাৰ হ'ব। তেতিয়া যদি নিজকে বিচাম জয়াই অসম বুলি ক'বনে নহ'ব? ভাৰত মাতাজি জয় বুলি ক'বনে নহ'ব? ভাৰত মাতাটো কৃষ্ণ নহয়, অসমীয়াইটো কৃষ্ণ নহয়। এইবিলাক একেবাৰে প্ৰাথমিক স্তৰৰ কথা। হয়, প্ৰসংগ আহিছে। কিয় প্ৰসংগ আহিছে? নিজৰ উপাসনাৰ স্পষ্টতা থাকিব। এইটো নহয় যে নিজৰ উপাস্য স্থানত আমি আন কাৰোবাক বহাই। উপাস্য আমাৰ ভগৱান কৃষ্ণ বা বিষ্ণুৱে। কৃষ্ণ বিষ্ণু ৰাম হৰিৰ কাৰণে তেওঁলোক কেতিয়াও ভিন্ন নহয়। কিন্তু বাকী সকলো তেওঁ কওঁ সমস্ত ভোজলে ব্যাপী আছো মই হৰি সদাকো মাতিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই দৃষ্টিৰে ল'লেই সকলোকে বিষ্ণু জ্ঞান কৰি ল'লেই হ'ল। তেতিয়াতো সমস্যা নাই। নহ'লে এইবিলাক কথা যদি আমাৰ সমাজবিলাক ভাগ হৈ যায় নহয়, সেইটো ক'ব নালাগে। চিল মোহৰটো মাৰি ল'ব নালাগে। তেতিয়া ভক্তিত আগবাঢ়ি যাব অসুবিধা হয়। স্বতন্ত্ৰ হৈ থাকিব সজাই হ'ব। এতিয়া ভগৱান কৃষ্ণৰ সেই উপদেশ ক্ৰমে যেতিয়া সমস্ত দেৱগণ আহি গুৰুকুলত অৱতীৰ্ণ হৈছিল, বসুদেৱ দেৱকীও ভগৱন্তক
সেই স্বৰূপত পুত্ৰৰ ৰূপত পাবলৈ 3টা জন্ম পাৰ কৰিছে। পূৰ্ব জন্মত বোলে তেওঁ কৃষ্ণী আৰু সুতপা প্ৰজাপতি আৰু কৃষ্ণী আছিল। সেই জন্মত ভগৱন্তই কৃষ্ণ ৰূপত তেওঁলোকৰ যোনে অৱতাৰ গ্ৰহণ কৰে। দ্বিতীয় তেওঁলোকে এই কাশ্যপ আৰু অদিতি আছিল, আৰু তৃতীয় সেই বসুদেৱ আৰু দৈব। হয়নে? এতিয়া সেই বসুদেৱ আৰু দৈব কি? প্ৰসংগটো আপুনি সকলোৱে জানে যে ভোজৰাজ কংসই যিদিনা নিজৰ খুৰাকৰ যি ভগ্নী আনন্দ মনেৰে বসুদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ কৰাই নিজেই ৰথৰ মাছ ধৰি পেলাই সৌৱেকৰ ঘৰত ক'বলৈ গৈছে, সেইদিনা যেতিয়া কংসই আকাশবাণী শুনিছে যে তোমাৰ এই ভগ্নীৰ অষ্টম পুত্ৰই তোমাৰ মৃত্যুৰ কাৰণ। হয়নে? এইখিনিত কি দেখুৱাইছে? কংসই কথাটো শুনাৰ লগে লগে যিগৰাকী ভনীয়েকৰ প্ৰেমত ইমান আপ্লুত হৈ কংসই হাজাৰ হাজাৰ সুবৰ্ণৰ ৰথ দিছে, হাজাৰ হাজাৰ লগত দাসী দিছে, হাজাৰ হাজাৰ লগত সৈন্য দিছে, মথুৰাৰ অৰ্ধ সম্পত্তি বোলে এনেকুৱা উল্লেখ পোৱা যায় আই দৈৱকীৰ বিবাহত বসুদেৱৰ হাতত দি পঠাইছে। কিমান প্ৰেম! আজিকালি ওলাবনে? আজিকালি দুৰ্লভ। কিন্তু সেই দুৰ্লভতাৰ আঁৰত লুকাই থকা সফলতাটো কেতিয়া ওলাই গ'ল? যেতিয়া আকাশবাণী শুনিলে সেইগৰাকী ভগ্নীকে কাটিবলৈ বুলি লাহেকে প্ৰথমতে ঠাণ্ডা কথা দিছে। শুনিবলৈ অকণমান কতো লাগিব, সম্পৰ্ক সকলোৱে লাগিব। নিজৰ অনুকূল যেতিয়া হৈ থাকিব তেতিয়া সৰ্বস্ব অকণমান নিজৰ প্ৰতিকূলতা হৈ যাব, তেতিয়া সকলোৱে সেই কমত থকা সেই খণ্ডৰলৈকে উলিয়াব। এখন খণ্ডৰ দেখিবলৈ পায়, এখন খণ্ডৰ দেখিবলৈ নাপায়। দেখিবলৈ নোপোৱা খণ্ডখন বাক্যৰ জৰিয়তেও হ'ব পাৰে, আচৰণৰ জৰিয়তেও হ'ব পাৰে, ব্যৱহাৰৰ জৰিয়তেও হ'ব পাৰে। আচৰণৰ ব্যৱহাৰ দুটা বেলেগ। সেইটো প্ৰমাণ ক'ত? সেই কংসতে। কংস যদি অকণমান সহজভাৱে নিয়োগ কৰিব লাগিব, হয় নে নহয়? ভাগিব থকা যদি মৰিব যাব ভালহে কথা। এনেকৈতো ভাবিব পাৰে বহুত দিন আছে, কোনোবাই মোক ভয় পাইছে, এনেকৈতো ল'ব পাৰিব। আচল ভয়টো কৈ আছে আমাৰ শিশুসকলে যে কয় মোৰ মৃত্যুলে ভয় নাই বুলি। মৃত্যুলে সকলোৱে ভয় আছে। মৃত্যুলে ভয় নাই বুলি কোৱাৰ অৰ্থ এইটোহে যে মই জীৱনটোৰ পৰা এলাহ লাগিছেগৈ, জীৱনটো মোক নালাগে। ইনডাইৰেক্টলি তেওঁ সেইটোহে কয়, মৃত্যুলে ভয় নাই বুলি নকয়। নহ'লে যদি মৃত্যুলে ভয় নাই, মই স্বইচ্ছাই মোৰ আঙুলিটো কাটিবলৈ দিম, মৃত্যুলে ভয় নাই কাটি দিয়ক। আঙুলিটোকে কাটিবলৈ ক'ব মৃত্যুলে ভয় নাই বুলি। সেইটো এটা ভ্ৰম। মৃত্যুলে সকলোৱে ভয় থাকে। আৰু মৃত্যুলে ভয় কেতিয়ালৈকে থাকে? যেতিয়ালৈকে নিজৰ সৰ্বস্বতা শৰীৰটোৰ সৈতে সংযুক্ত কৰা হয়। অসুৰসকলেও ইমানখন কৰি পেলাই সমুদ্ৰ মন্থন কৰিব লাগিব কিহৰ বাবে? অমৃত খাবলৈ। অমৃত খোৱাৰ উদ্দেশ্য কি আছিল? অমৰ হয়। আজিলৈকে অমৰ হ'ব নোৱাৰিলে কিয়? অসুৰে বিচাৰিলে শৰীৰৰ অমৰত্ব। দেৱতাসকল সদায় অমৰ হৈ আছে, অমৰ হৈ থাকে। কিয়? কাৰণ দেৱতা বুলি কাক কয়? যি নিজৰ স্বৰূপ জ্ঞান কৰে তেওঁতো দেৱপুৰুষ, হয় নে? স্বৰূপ জ্ঞান কি? আত্মজ্ঞান। আত্মজ্ঞানেই অমৃতত্ব। অমৃত বুলি পদাৰ্থ এটা নাই, যিটো কথা বেদতো স্বীকাৰ কৰা হৈছে, হয়নে? অসুৰ সেইভাবে অমৃত হ'ব লাগে, কাৰণ অসুৰে শৰীৰটো অমৰত্ব দিছে। শৰীৰটোৰ ক্ষেত্ৰতো স্বয়ং ব্ৰহ্মাই এৰিব লাগে, স্বয়ং ব্ৰহ্মাই নিজৰ শৰীৰটো এৰিব লাগে। তেতিয়া সাধাৰণ মনুষ্যৰ ক্ষেত্ৰত কেনেকৈ হ'ব? আজিকালি বিজ্ঞানৰ এনেকুৱা কিছুমান গৱেষণা অৱশ্যে উপস্থাপনটো বোলে দেখা যায় অমৰত্বৰ দিশত এখোজ বুলি, যে ইমান দিন জীয়াই থকাৰ যিমানেই নাথাকে 1000 বছৰে জীয়াই থাকিব, তাৰ পিছত এই শৰীৰটো এৰিবই লাগিব। সংসাৰৰে সেইটো নিয়ম। সংসাৰখন ধ্বংস হৈ যাব, তাৰ মাজত মই জীয়াই থাকিম। আৰু মৃত্যুটো হৈছে ঈশ্বৰৰ আটাইতকৈ ডাঙৰ কৃপা। মানুহেতো মৰাৰ কথা পাতিলে ভয় কৰে, মৰাৰ কথা পাতিলে নাপায়, অমংগলে কথা পাতিলে। আটাইতকৈ মংগলজনক কথা সেইটো, কাৰণ ভাগৱতত কৈছিল মৃত্যুৰ কথাহে আছে, হয়নে নহয়? কিন্তু নিজৰ দৃষ্টিৰে সেই মৃত্যুটো মুখ্যলৈ ৰূপান্তৰ কৰিব পৰীক্ষিত মুখ্য কথা যথেষ্ট। কিয় মৃত্যুটো কৃপা? আমি যদি অমৰ হলো, আপুনি ভাবি চাওকচোন, আজি মই যিটো স্থিতিত আছো সেইটো স্থিতিত আপুনি মই অনন্ত কালৰ বাবে আছো। কিমান কষ্ট খাব লাগিব? আজি যিটো অৱস্থাত আপুনি আছে অনন্ত কালৰ বাবে একেটা অৱস্থাতে যদি থাকিব লগা হয়, সেইটো তেতিয়াহ'লে সুখৰ কাৰণ হ'ব পাৰেনে? নোৱাৰে। মৃত্যুটো এটা বৰদান হয়। আৰু মৃত্যু তেতিয়া নহ'লে মানুহজন অলৰেডি মানুহজন মৰিলে, মানুহজন গুচি গ'ল,
তেতিয়া মৃত্যু ঘটা সম্ভৱেই নহয়। তেতিয়া জীৱন দুটা সময়তে আহে, যেতিয়া মাতৃগৰ্ভত প্ৰৱেশ কৰে আৰু যেতিয়া মাতৃগৰ্ভৰ পৰা ওলাই যায়, সেই দুটা সময়তে জীৱন, বাকী এইটো আমি মৃত্যু। তেতিয়াতো মৰি গৈ আছে, গম পোৱা নাই একো, ছেকেণ্ডৰ পাছত ছেকেণ্ড কমি গৈ আছে। আজিৰ দিনটো গ'ল মানে এটা দিন গ'ল আৰু, হয়নে? সেইকাৰণে জন্মদিনৰ দিনা লগে হাই হুলস্থুল কৰিব লাগে, ঈশ্বৰৰ ওচৰত প্ৰভু এটা এবছৰ মাইনাছ কৰিব আৰু কেইটা দিন একদম মাতৃ কথা সুযোগ পাইছোঁ কাৰণে অকণমান প্ৰকাশ কৰিছোঁ ইফালে ইফালে ভাল লাগিছে আৰু কিমান দিন যিহেতু জমে মোবাইলটো ভাল হৈছে, ৰিচাৰ্জ যিহেতু আমাৰ ইমান চিন্তা কৰে ফোনৰ ওপৰত ফোন কৰি মাৰি থাকে বোলে এই ৰিচাৰ্জ যিহেতু ভৰাই জমে নটিফিকেশ্যন নপঠাই ভকতে তাতো টেঙৰালি কৰিছে। কিয় টেঙৰালি কৰিছে? জম বুলি ক'লে সাধাৰণ মানুহে ভয় খায়, জমক কাহানিলৈ বৈষ্ণৱ পাতি থৈ দিছে যাতে সেইফালে বোলে আপত্তি নাই, হয়নে? সেইকাৰণে ক'লে ন আকৌ প্ৰস্থান ন চপাৰ মিষ্টম ন সৰ্বভৌম নৰসাধিপত্য নয়োগ সিদ্ধি পুনৰ্ভবা সমজন্ত সত্যাবিৰ অভিজ্ঞতা। অৰ্থাৎ প্ৰভু মোক স্বৰ্গত দেখা, নৰকত দেখা, দুখত দেখা মোৰ একোচে মতলব নাই, সেইটো তোমাৰ নামৰ পৰা বঞ্চিত হ'ব। কেনেকৈ নৰকলৈ গ'লেচোন জমচোন 12জন বৈষ্ণৱ ভিতৰত এজন প্ৰধান বৈষ্ণৱক কিয় দুখ দিব? তেনেকৈ চাবলৈ গ'লো, হয়নে নহয়? সেইকাৰণে যে এনে মহাপুৰুষৰ শ্ৰাদ্ধৰ দিনা ডাইৰেক্টলি কৈছোঁ আৰু যে মহাপুৰুষৰ শ্ৰাদ্ধৰ দিনা বোলে দামোদৰদেৱ নিজেই নাহিলে আৰু নাৱত ভাৰ পাতি বস্তু দি পঠালে, কিন্তু বাৰেপতি মাধৱদেৱে নিমন্ত্ৰণ কৰাৰ পাছতো দামোদৰদেৱ নাহিলে আৰু তাৰ ফলত সেই তেতিয়াই গুৰুসকলৰ মাজত অকণমান অমেইমি এটা দেখা দিছিল। আচল কথাটো হ'ল কি যে শ্বহীদ পুথিসকলৰ এখনতে আমি নিৰ্ভৰ কৰিব নোৱাৰোঁ। শ্বহীদ পুথিবিলাকৰ মতবিলাক ভিন্ন ভিন্ন, কিন্তু নিৰ্ভৰযোগ্য হিচাপত ৰামচৰণ ঠাকুৰ গীত গুৰু শ্বহীদ আইনে সকলোৱে গ্ৰহণ কৰে আৰু বিশেষকৈ বৰ শ্বহীদ হয়। কিন্তু কি হ'ল দামোদৰদেৱ বুলি কওঁতে আমাৰ শ্বহীদ পুথিসকলত প্ৰায় 12জন দামোদৰদেৱৰ উল্লেখ আছে। এই যিজন মহাপুৰুষৰ শ্ৰাদ্ধলৈ নাহিলে নিজে অভিমান কৰি এইটো ভাবিলে যে মহাপুৰুষ মাধৱদেৱকে ধৰ্মৰ উত্তৰাধিকাৰী পাতি থৈ গ'ল, মোক পাতি থৈ নগ'ল, গতিকে এনেকুৱা এটা মনৰ উত্তাপেৰে প্ৰত্যক্ষৰূপত নাহিলে। সেইজন ব্ৰহ্ম সংহতিৰ প্ৰতিষ্ঠাতা দামোদৰদেৱ নহয়, কাৰণ সেইজন দামোদৰদেৱ ইয়াত যিজন দামোদৰদেৱ নাহিল সেইজন হৈছে কোৰ দামোদৰ, যাক ভুটীয়াৰ দামোদৰ বুলিও কোৱা যায়। কাৰণ দেৱ দামোদৰ এইজন নহয় বুলি কিয় কোৱা হৈছে? বহুতে এইটো ভাবিব পাৰে যে দামোদৰদেৱৰ এইজন দামোদৰদেৱৰ দুখটো লুকুৱা বুলি এনেকুৱা বোলে কাহিনী এটা ৰচনা কৰিছে। নহয়, শ্বহীদ পুথিত এইটো উল্লেখ আছে। কেনেদৰে? কাৰণ মহাপুৰুষ শংকৰদেৱ গুৰুজনাই দেৱ দামোদৰক ধৰ্মাচাৰ্যৰ পতাৰ প্ৰসংগৰ কথা কোনো নাহেই, কাৰণ দেৱ দামোদৰদেৱক মহাপুৰুষ শংকৰদেৱে কৈছিল যে তুমি ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক কৰ্মখিনি বৰ্তাই ৰাখি কৃষ্ণ ভক্তি প্ৰচাৰ কৰা। আগতে সেই উপদেশ দিয়ে দিলে। আৰু মহাপুৰুষৰ আদৰ্শত কোনোবাখিনি হয় কিছু বৈদিক কৰ্মৰ অকণমান শিথিলতা আছে, পুৰুষ সংগতিত যেনেদৰে আহে। সেই শিথিলতাৰ বাবে আচাৰ্যৰ লগত তেওঁ পুত্ৰকো চয়ন কৰা, তেওঁ পুত্ৰ ৰামানন্দ আছিল ন, ৰামানন্দকো চয়ন কৰা। মহাপুৰুষ মাধৱদেৱক দায়িত্ব দিছিল। কাৰণ কিয়? কাৰণ তেওঁৰ লগত অনবৰতে মহাপুৰুষ মাধৱদেৱেই আছিল। তাৰ আগতে দেৱ দামোদৰদেৱক তেওঁ উপদেশ দিলে, দামোদৰদেৱ তেওঁ কনিষ্ঠ আছিল, গতিকে তুমি ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক কৰ্ম বৰ্তাই ৰাখি কৃষ্ণ ভক্তি প্ৰচাৰ কৰা। গতিকে বেলেগ কাকো ধৰ্মাচাৰ্য পতাৰ প্ৰসংগ নাহে। খালি এই কথাটোকে লৈ কিছুসকলে ইছ্যু এটা মানে এনেকৈ দেখে যে গুৰুসকলৰ মাজত ভিন্নতা আছিল। নহয়, আনকিতো আমাৰ গোপাল দাদাইতো ইমানলৈকে লিখিছে, হৰিদেৱ দামোদৰ শংকৰ মাধৱ চাৰিজনা একে গুৰু পৰম বন্ধু। গতিকে শংকৰ মাধৱ দামোদৰ হৰিদেৱ এই চাৰিজন অসমৰ ক্ষেত্ৰত অসমৰ বৈষ্ণৱ সমাজৰ চাৰিটি প্ৰধান ব্যক্তি। এই গুৰুসকলৰ মাজত তেনেধৰণৰ গৌৰৱভাৱ থকা সম্ভৱ নহয়। যদি থাকিলেহেঁতেন তেতিয়াহ'লে চাওকচোন, যদিও আমাৰ সমাজত চাৰি সংগতি আছে, আমি নামঘৰলৈ আহিলে কোন কাৰ সংগতি বিচাৰ কৰোঁ জানো? আজি সংগতি এনেকুৱা এটা ক'ব কি ব্ৰহ্ম সংগতিয়ে ক'ব পাৰিবনে যে আমি শংকৰদেৱৰ আদৰ্শ নামানো বা শংকৰদেৱক গ্ৰহণ কৰা নাই? নোৱাৰে। পাৰিবনে? নকয়। পুৰুষ সংগতি বা নিকা সংগতি বা তাল সংগতিয়ে ক'ব পাৰিবনে যে আমি দামোদৰদেৱক নামানো? মনা নমনাৰ কথাটো ক'তে তেওঁলোকে কৃষ্ণ ভক্তি প্ৰচাৰ কৰিলে সেই কৃষ্ণ ভক্তিটোকে গ্ৰহণ কৰাৰ প্ৰয়োজন ন। খালি এই কথাটো উল্লেখ আছে, কিন্তু এই কথাটোতো ভুল। ইয়াত যিজন দামোদৰদেৱৰ কথা কোৱা আছে সেইজন দেৱ দামোদৰ নহয়, কোৰ দামোদৰ। যি মনত কষ্ট পাইছে যে মাধৱদেৱৰ লগত একেলগে থাকিলে মোক একো দায়িত্ব দিলে তেওঁ দায়িত্ব দি থৈ গুচি গ'ল, সেইটো সেই এজনৰ ভুলৰ বাবে আমি সকলোকে দায়ী কৰিব সেইটো কথা। আৰু দ্বিতীয়তে আৰু এটা কথা গুচি আহিছিল যে তাৰপিছত যে সংহতি ভাগ হ'ল, সংহতি ভাগ হ'ল
কিয় ভাগত তাৰ প্ৰয়োজনীয়তা আহি পৰিছিল কাৰণ শিষ্যসকলৰ মাজতে কোনোবাখিনি অকণ মহাপুৰুষৰ ভিন্নতা দেখা দিছিল আৰু তো সন্তাৱলী পুথিৰ মতেতো মহাপুৰুষ মাধৱদেৱে সপোনত দেখাৰ কথা এটা বৰ্ণনা আহে নিশ্চয় যে এখন চন্দ্ৰ নাপকে তেওঁ 4 টুকুৰাত ভাগ কৰিছিল মহাপুৰুষৰ ধৰ্ম বস্তু 4 ভাগত ভাগ কৰি দিছিল আপত্তি নাই সকলে স্কুল কলেজ একেখন হোৱা সম্ভৱ হৈ যাব আদৰ্শটো একেটাই 4 সংগীতৰ মূল বস্তু একেটাই গুৰুদেৱ নাম ভগত কাৰোবাৰ নামদেৱ গুৰু ভগত কিন্তু মূলত সেই 4টাৰ জৰিয়তে ঈশ্বৰ উপাসনা বা সেই 4 বস্তুৰ জৰিয়তে ঈশ্বৰ উপাসনা সম্ভৱ নীতি আদৰ্শবিলাক বেলেগ বেলেগ যেনেকৈ আজি আমি অকণমান গাঁও আৰু নগৰৰ মাজমজিয়াত আছো ইয়াৰ যিটো চলিত নীতি নিয়ম পাহাৰীয়া জনজাতিৰ মাজত সেইটো নীতি নিয়ম নহ'ব পাৰে গতিকে সেইখিনি সময়ত অকণমান নীতি নিয়মৰ পৰিষ্কাৰ কৰি বেলেগ এটা তেওঁলোকৰ নীতি পৰম্পৰাৰ লগত অলপমান মিলাই কিবা সজাবলগীয়া হ'ল সেইবাবে নীতি নিয়মবিলাক ভাল হ'ল নহয়নে যেনেকৈ শৰাইখনতো কোনোবাই 1 পাত দিয়ে কোনোবাই 9টা ফুল কাটি দিয়ে কোনোবাই আপোনাৰ 8টা ফুল কাটি দিয়ে বোলে 8টা ফুল কাটি দিয়ে দিছে 9টা ফুল কাটি দিছে প্ৰশ্ন সেইটো নহয় প্ৰশ্ন কি পাত্ৰৰ নিৰ্ণয় আছে নহয়নে সংগতি তেনেকৈ তেনেকুৱা কোনোবাই চুৰিয়াৰ পিঠু কোনোবা ল'ব বা বাঁহ ল'ব পাৰে গীত মান বৰ্তি ইত্যাদি কোনে ধৰি ৰাখিছে সত্ৰ পৰম্পৰাটো ধৰি ৰাখিছে নহয় জানো সত্ৰ পৰম্পৰাটো ধৰি ৰাখিছে তাৰপিছতে নিজৰ মন মতালি কৰি কিছুমান হৈছে ক'বলৈ বেয়া লাগে আৰু কৈছোঁ আৰু এটা কথা যে কিছু ভুল হয় ভুল কৰি গ'ল কিন্তু এজনৰ ভুলৰ বাবে গোটেই সমাজখনক ভুল কৰিব পাৰে আজি মোৰ ঘৰখনৰ মই ভুল এটা কৰিব পাৰোঁ এইবুলি মোৰ ঘৰখনক ভুল বুলি ক'লেতো বেয়া কথা আৰু এটা কথা নহয় যে একেখন ঘৰতে যেতিয়া জীয়াই থকা হৈছে ঘৰৰ সদস্য এজনে ভুল কৰিল সেইটো মই হজম কৰিব নোৱাৰি আকৌ বেলেগ এটা পৰিয়াল নতুনকৈ খোলাটো প্ৰয়োজন মানে নিজৰ পৰিয়ালৰ মাজতে বুজাবুজি এৰাধাৰ চলি যোৱাটো প্ৰয়োজন কোনটো বিচাৰিব আপুনি আকৌ নতুনকৈ ঢেঁকী এটা কিনি বেলেগকৈ ঘৰ বনাই থকাটো বিচাৰিব নিজৰ ঘৰৰ মানে অকণ বুজাবুজি এৰাধাৰ চলি যাওঁ বুলি ভাবিব বুজাবুজি আধাৰ সেইটো কমন চেঞ্চৰ কথা সেইটোৱে কোনোবাখিনিত অভাৱ সেইকাৰণে নিজে নিজে কৰিব লাগিব মানে চিন্তা নকৰিব এইখন অসমত বিচাৰিলে ময়ো নতুনকৈ কিবা এটা কৰিব পাৰোঁ চাপৰ্টটো দিব মানে এনেকুৱা ইমান চেঞ্চিটিভ কি গোট খালে ন গোটাই পেলাই সেইখিনিতে কিবা এটা নতুনকৈ উলিয়াই দিব পাৰি নহয় বিনা শাস্ত্ৰীয় পৰম্পৰাটো স্বয়ং মহাপুৰুষটো দূৰে গ'ল স্বয়ং ভগৱান কৃষ্ণ গুৰুৰ আশ্ৰয় লৈ যোৱা গতিকে কোনোবাই কিবা এটা কথা কৈছে হ'ব পাৰে কিন্তু শাস্ত্ৰীয় পৰম্পৰা সদায় শাস্ত্ৰীয় পৰম্পৰা সেইমতে সম্প্ৰদায় আৰু পৰম্পৰা অবিহনে কেতিয়াও শাস্ত্ৰ জ্ঞান প্ৰাপ্ত হ'ব নোৱাৰে এতিয়া শাস্ত্ৰ অনুমতি হ'ব লাগিব এতিয়া নাম কৈছে যে মই খোলাকৈ কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ শংকৰ কৃষ্ণগুৰু ইত্যাদি ইত্যাদি আছে আৰু কিবা কিবি আছে প্ৰশ্ন কোন ভুল কোন শুদ্ধ এইটো নহয় উদ্দেশ্যটো কি অসুৰ আৰু দেৱতাৰ ক'তো মিল নাই উদ্দেশ্যটো স্পষ্ট আছে অমৃত লাগে সেইকাৰণে দধি মঠত খাই ঘটি থাকিব পাৰিলে নহ'লে এইটো দেখিবই নোৱাৰে হয়নে যদি ভুল আছিল মোৰ ভুল আছিল তেতিয়া আপুনি মোক কোৱাৰ প্ৰয়োজন যে মাধুৰ্য তুমি এইটো ভুল কৰিছা ভুল নুবুজিবা এইটো শুধৰাই হয়নে যদি মোৰ ভিতৰত সাত্বিকতা আছে তেতিয়াহ'লে মই শুধৰণি কওঁ কিন্তু মোৰ ভিতৰত যদি অহংকাৰ আছে তেতিয়াহ'লে মই শুধৰণি নহয় তাৰ পৰাই ফলটো পাওঁ তাৰ পৰা অৰ্থ এইটো নহয় যে মোক পৰিত্যাগ কৰি আপুনি নতুনকৈ কিবা এটা উলিয়াই হয়নে উদ্দেশ্যটো সেইখিনিতে অকণমান ভিন্ন হৈছে নহয় জানো তাতো থকাত আপত্তি নাই ইমান ভাগ হৈ গ'ল যে আকৌ এতিয়া এক হোৱা সম্ভৱ নহয় এক হৈ আমি ইয়াতে থাকি উঠি গ'লে চবেই ভাগ পায় তাৰ মাজত মাত্ৰ লক্ষ্যটোতো এটাই যাব যে সকলোৱে উদ্দেশ্য এজন ঈশ্বৰে ভজনা কৰে হয়নে আকাশাত পতিতম কৰিম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি যোনেই যিয়েই নগ'লক সকলো ভোক্তা কৰ্তা তেৱেই কথাৰ মাজত গছজোপা যি ফালৰ পৰা দেখা যায় সেই ফালৰ পৰা ঠিক যেন লাগে যাৰ চেতনাই যেনেকৈ ঢুকি পাইছে তেওঁ তেনেকেই আগবাঢ়ক আমাৰতো গুৰুৱে শিকোৱা নাই যে নহয় তোমাৰটোহে শুদ্ধ বাকী কাকো গ্ৰহণ নকৰিব এইটো বুঢ়া নহয় ভাগৱতে সদায় এই দৃষ্টিকোণটো ৰাখিছে য'ৰ পৰা যি পৰৰ ধৰ্ম নিহিংগী ভাগত আছিলে শুইবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল কিন্তু ভাগ হৈ পেলাই চব নিন্দাত লাগিছে আজিকালি বাক্য সেইকাৰণেই হয় ক'বলৈ দেখা যায় আৰু নিন্দা সেইটো উদ্দেশ্য নহয় যেতিয়া যিদিনা উদ্দেশ্য সেইখিনি কৰিবলৈ সেইখিনিত অমেই মিলাহি কৰিব হয়নে আৰু দ্বিতীয় কথাটো হ'ল কি সকলো নিজে নিজে গুৰু হ'বলৈ লগা এতিয়া কি কৰিব তাৰ পুনশ্চ কৈছোঁ যে তাতো আপত্তি নাই কোনোবাই নিজকে কিবা যোগ্য বা তেনেকুৱা ধৰণৰ বুলি ভাবিছে কৰিছে তাত পাহক শাস্ত্ৰীয় পৰম্পৰাটো বিনাই কৰি পেলাই কোনো ধৰ্ম কৰিব নোৱাৰে কিছুমান ব্যৱস্থা আছে ন শাস্ত্ৰীয় ব্যৱস্থা সেই শাস্ত্ৰীয় ব্যৱস্থাবিলাকক যেনেকৈ ধৰি লওক কিছু সমাজ যেতিয়া ওলাই পেলাই আপোনাৰ ঔষধ পাতিৰ বিষয়ে একো
এই চাৰিটা যে মেজৰ টপিক, এই মেজৰ টপিক কেইটা নোচোৱালৈকে আজিকালি ধৰ্ম চৰ্চা নহয়। মোৰ কথাটো হ'ল কি, মোৰ আদৰ্শটো মোৰ নীতিটো কি দেখুৱাইছে, নীতিৰ কথা আহিবই লাগে। যেতিয়া তাত সৰ্বতে যেতিয়া বিশ্ব ব্যাপ্ত হৈ আছে, ভগৱান সকলোতে আছে, ভাৱ কৰিলে তেওঁ চবতে পাব, হয়নে? সৰলতা ইমান এইটো লগাই দিলে একো প্ৰয়োজনীয়তা নাই। যেতিয়া মই ভাবিলোঁ নহয় এনেকৈহে হ'ব, চাওক সময় পৰিস্থিতি সাপেক্ষে ভাৰতবৰ্ষৰ সংবিধানো সংস্কাৰিত হয়, হয়নে? গতিকে মানুহ যেতিয়া বুজিব পৰা হ'ল, জনা বুজা হ'ল, তেতিয়া নিজে নিজে প্ৰস্তুত কৰিলে সংবিধান কিছুমানো পৰিৱৰ্তন কৰিব লাগে। ইনডাইৰেক্টলি কৈছোঁ কিবা ভাৰতবৰ্ষৰ সংবিধানেই যেতিয়া সংস্কাৰিত হয়, অকণ বহল দৃষ্টিভংগী ৰাখিব লাগে। সমস্যা আমাৰ লগত নাই, আমি আঁকোৱালি লওঁ, আমাক ল'ব লাগিব। আমাক যদি কোৱা যায় যে তেওঁ আমুকৰ পৰা শৰাই আহিলে যে প্ৰসাদ নাখাওঁ, কিন্তু বেলেগতহে সেইটো ট্ৰেইনিং দিয়া হৈছে, সেইটো হ'ব নালাগে। বহল দৃষ্টিভংগীৰে য'ত ধৰ্ম গ্ৰহণ কৰিলে তাত এইবিলাক কথা নাই। সেইকাৰণে প্ৰথমতে স্কুলখনলৈ যাওঁতে স্কুলখনৰ বিষয়ে জানি লোৱাটো প্ৰয়োজন ন। গতিকে অথৰাইজ হয়নে নহয় সেইটো জানিব লাগে। অথৰাইজ জেগাতে কাম কৰিব, বিনা অথৰাইজত আৰু ধেৰ কিবা কিবি কৰি থাকিলোঁ। মই অথৰাইজ নহয়, মই আপোনাক থৰাইজৰ দায়িত্ব দিব নোৱাৰোঁ। ক'ব পাৰিম ধেৰ যি কি কথা, সেই থৰাইজৰ দায়িত্বটো এই নিৰ্দিষ্ট শাস্ত্ৰ পৰম্পৰা প্ৰাপ্ত কৰে। গতিকে তেনেজনৰ ওচৰলৈ যাওঁ, কাম শিকিম, এই ভাৱটো শুদ্ধ আছে। গতিকে আৰু বৰ বেছি দীঘল কৰিব বিচৰা নাই। এইখিনি কথা প্ৰসংগই মই মোৰ চেতনাৰে যিখন ঢুকি পালোঁ তাৰ আধাতে আপোনালোকৰ আগত উপস্থাপন কৰা হ'ল। আৰু এইখিনি ক'বলৈ যাওঁতে এইখিনি ভুল অপৰাধ হ'ব পাৰে। অভিজ্ঞ বিজ্ঞসকল ইয়াত উপস্থিত আছে, তাৰ বাবে যে নিজৰ পুত্ৰবধ জ্ঞান কৰি ৰৈ যোৱা ভুলখিনি ক্ষমা কৰে, সেই ভাৱনা ৰাখি পুনশ্চ সেৱা জনাই আমাৰ বাক্য ইমানতে সামৰণি মৰা হৈছে। কৃষ্ণজ্ঞানীৰ বঢ়াটো তাৰমানে আছে দুখ যত যত, নিজ কৃপা গুণে আপুনি সন্তোষে ক্ষমিও তাক সমস্ত, ৰাম ক্ষমিও তাক সমস্ত। ৰাম হৰি